Pijus Hazarika? Sir, এই বিষয়ে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো অসমত নাই মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয় তেখেতৰ হৈ মই এটা কথা ক'ব খুজো স্যাৰ যিকেজনে মাননীয় সাংসদ গৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেন্টিফাই হৈছে তেখেত লোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেশ বছিৰ কাসেম ৰশিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়া যেটো কৈছে হেতু সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুসূচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলো এইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেত লোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা লোৱা হ'ব তেখেত লোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেশ বছিৰ কাসেম ৰশিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়া যেটো কৈছে হেতু সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুসূচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলো এইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেত লোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা লোৱা হ'ব